আদৰণি জনাইছোঁ মই মৃণাল তালুকদাৰ। স্বৰাজোত্তৰ ভাৰতৰ আমি এই মুহূৰ্তৰ ৰাজনীতিকভাৱে অসম এটা স্বৰ্ণময় যুগত আছোঁ নেকি? প্ৰশ্নটো নিশ্চয় এই ছাবজেক্টটোৰ প্ৰশ্নটো বৰকে ডিছকাছ হোৱা যেন নালাগে। আকৌ কৈছোঁ, স্বৰাজোত্তৰ ভাৰতত অসম এতিয়া এটা স্বৰ্ণময় যুগত আছে নেকি? অৰ্থাৎ যদি আপুনি ভাৰতৰ যিকোনো জেগাত থাকে বা অসমৰ বাতৰি কাকত বাদ দিয়ক, মোবাইলত অহা খবৰ বা আন কিবা কিবি যিকোনো সময়তে আপুনি দেখা পায় অসমৰ নেতাসকলৰ বক্তব্য একদম মূল স্থান দখল কৰি আছে। একেবাৰে সহজ অৰ্থত, সহজ ভাষাত দিল্লীৰ ৰাজনৈতিক মস্তত অসমৰ এটা সাংঘাতিক দপদপনি যোৱা এটা বছৰৰ পৰা দেখা গৈছে, বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনৰ পাৰৰ পৰা। কাৰক দুজন একেবাৰে সহজ চিনিবৰ কাৰণে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অভূতপূৰ্ব জনপ্ৰিয় মুখ্যমন্ত্ৰী ভাৰতৰ এই মুহূৰ্তত, আনহাতে বিৰোধী পক্ষৰ নেতা লিডাৰ অফ দ্য অপজিশ্যন, ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন গৌৰৱ গগৈ। আমি এই ছাবজেক্টটো পাৰ্চনেলিটি ক্লাছক লৈ ডিছকাছ কৰিব বিচৰা নাই। তেওঁলোকৰ ইণ্টাৰনেল পাৰ্চনেল ৰাইভেলাৰী, ইণ্টাৰনেল পলিটিক্স চলি আছে আৰু তেওঁলোকে অহা 20 বছৰ চলি থাকিব। ডেটছ ডিফাৰেণ্ট মেটাৰ। সামগ্ৰিকভাৱে অসমখনৰ এনেকুৱা এটা পৰিৱেশ হৈছিল য'ত দুফালৰ নেতাৰ বক্তব্য, কথা, তেওঁলোকক লৈ বিতৰ্ক সকলো সময়ত যি ধৰণে নহওক কেলেই এটা অভাৰঅল যিটো ইংৰাজীত নেৰেটিভ বুলি কয়, সেই নেৰেটিভটো অসমে এই মুহূৰ্তত 5-6খনমান যি মেজৰ ৰাজ্য আছে সেনেকুৱাত পৰিছে। উত্তৰ প্ৰদেশত অখিলেশ প্ৰসাদ যাদৱ আৰু ইফালে যোগী আদিত্যনাথ। ধুনীয়া কথা এটা হৈ আছে। চাৰত পৰা অতীজৰ পৰা থাকালৈকে মহাৰাষ্ট্ৰ এটা চেণ্ট্ৰেল কথা আহি থাকিব। পি চিদাম্বৰম পলিটিক্সত থাকক নাথাকক, পাৱাৰত থাকক নাথাকক, তামিলনাডু আৰু ষ্টেলিনৰ ফালৰ পৰা এটা ডমিনেশ্যন আহি থাকেগৈ সেইফালৰ পৰা। চকুটো মুদি চাওক এই মুহূৰ্তত পশ্চিমবংগত মমতাৰ মুখখনক আৰু মমতাৰ লগতে দুই এগৰাকীক বাদ দি সিফালে কোন আছে আপুনি কাকো চিনি নাপায়। উৰিষ্যাত বাওঁফালে সোঁফালে কাকো চিনি নাপায়। বিহাৰত নীতিশ কুমাৰ আছে, তেওঁলোকে বিহাৰ সদায় ট্ৰেডিশ্যনেলি দবদপাই থকা ৰাজত্ব লালু প্ৰসাদ যাদৱৰ পৰা এতিয়া অলপ যেন ট্ৰেঞ্জিশ্যন, তথাপি বিহাৰ আছে, প্ৰশান্ত কিশোৰ খবৰ আহে নেৰেটিভত, নীতিশ কুমাৰ আহে, ভালে বেয়াই। পাঞ্জাৱ হিচাপ কৰি লাভ নাই, ৰাজস্থান নাই, গুজৰাটৰ দুইজনেই মুখ্য প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নামলৈ এফালে আহক। ছত্তীশগড়ত নাপায় আপুনিকে, মধ্যপ্ৰদেশত আপুনি ধৰিবই নোৱাৰে কোন আছে কোন নাই, আপুনি অপজিশ্যনৰ কাকো চিনি নাপায়। মহাৰাষ্ট্ৰ আছে, তামিলনাডু আছে, কৰ্ণাটকত থাকে, ডেফিনেটলি কৰ্ণাটকত এটা হৈ থাকে সদায়, কৰ্ণাটকৰ ডমিনেশ্যনটা আছে, কেৰালা নাই। গতিকে ছাডেনলি অসম 14খন মাত্ৰ লোকসভাৰ আসনৰ 3 কোটি মানুহৰে উই আৰ ইন দ্য চেণ্টাৰ ষ্টেজ। গৰ্বিত হওঁ, ভালো পাওঁ আৰু সেই পাৰ্চপেক্টিভেই আলোচনাত চাব বিচাৰিছোঁ। য়েছ, পাৰ্চনেল ৰাইভেলাৰী দুজন মানুহৰ আছে আৰু দুজন মানুহৰ বয়সো একেধৰণৰ, অলপ এজন ডাঙৰ, আৰু তেওঁলোকে 20 বছৰ এই ধৰণেৰে চলি থাকিব, এটা নেৰেটিভত থাকিব। কোনোবা হাৰিব, কোনোবা জিকিব, বাট ৰাইভেলাৰী উইল ৰিমেইন। সেই ৰাইভেলাৰীৰ বেনিফিটটো এই ধৰণৰ কাৰবাৰটো চলি থাকিব নে আৰোপ খান দুইজনেইটো ওপৰলৈ যাব? গতিকে ওপৰলৈ যোৱা মানে অসমৰ আৰু ওপৰলৈ যাব। এই পাৰ্চপেক্টিভত মোৰ পেনেলত পালে আছে, একদম বগা চোলা পিন্ধি আছে চন্দন নাথ। তেওঁ এনালিষ্ট হয়, তেজপুৰ ইউনিভাৰ্চিটি, তেওঁ লিংগুইষ্টৰ মানুহ আৰু মাছ কমিটিৰ মানুহ। আৰু বি কুইক এণ্ড 1 মিনিট। হয়, নিশ্চিতভাৱে ইয়াত চাবলৈ গ'লে মানে অসমৰ যদি প্ৰেক্ষাপটত চোৱা যায়, আজি ৰাষ্ট্ৰীয় পৰ্যায়ত যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো সভাপতি আছে তেওঁ গৌৰৱ গগৈ, হয়, তেওঁলোকৰ যিটো মানে যিটো স্থিতি দেখা পাইছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত, সেইটো এক প্ৰকাৰে চাবলগীয়া, লেখত ল'বলগীয়া। কাৰণ আগতে পূৰ্বতে আমি কোনো ধৰণৰ এনেকুৱা ব্যক্তি ৰাষ্ট্ৰীয় পৰ্যায়ত দবদবাই থকা দেখিবলৈ পোৱা নাছিলোঁ, বিশেষকৈ অসমৰ পৰা। কিন্তু এতিয়া চাবলৈ গ'লে যি ধৰণৰ ৰাজনীতিয়ে হওক সেইটো বেলেগ কথা, বোকাচতীয়া ৰাজনীতি বুলি ক'ব লাগিব এক প্ৰকাৰে চাব গ'লে, যিহেতু কেতিয়াবা পাৰ্চনেলি এটেক কৰাও দেখা যায়। কিন্তু তথাপিও যিধৰণে তেওঁলোকে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক বিষয় উত্থাপন কৰি আছে, সেইটো প্ৰকাৰে চাব গ'লে আমি ভাবোঁ যে অনাগত দিনবোৰত মই ভাবোঁ যে মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যিহেতু অসমৰ কাৰণে এইটো এটা খুব ভাল শুভ লক্ষণ হ'ব বুলি ভাবোঁ। কাৰণ বিভিন্ন ধৰণৰ বিষয় আছিলে আগতে পূৰ্বতে উত্থাপন হোৱা নাছিলে, কিন্তু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু অসমৰ নামটো জিলিকি উঠিছে, তেনে ক্ষেত্ৰত অসমৰ কিছুমান ভিতৰৰ যিবিলাক সমস্যা আছিলে সেইবিলাক এতিয়া ওলাই আহিব। কিয়নো যেতিয়া আমি চাওঁ যে 1971ত যেতিয়া হিন্দী ক'ব পৰাটো ঠিক এটা মানে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে, সেইটো বিষয়ে ময়ো নাভাবোঁ তেনেকৈ হয়। তাৰ বাহিৰেও যদি মই চাবলৈ যাওঁ যে কিছুমান যিবিলাক বিষয় এতিয়া অসমতো উত্থাপন হৈ থাকে, ধৰি লওক পাৰ্চনেল এটেক যিবিলাক হৈ থাকে যে তেওঁৰ পত্নীয়েও কিবা জড়িত হৈ আছে, অমুকৰ পত্নী কিবা, বা এই যে যিটো পাকিস্তান সম্পৰ্ক, এইবিলাকো কিছু ক্ষেত্ৰত মই ভাবোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত এটা মানে চৰ্চাৰ বিষয় হৈ পৰিছে। যিহেতু এতিয়া
ভাৰতৰ প্ৰেক্ষাপটত এই কংগ্ৰেছ আৰু বিজেপি দল দুটা জাকত জিলিকা হৈ আছে তেনে ক্ষেত্ৰত মই ভাবোঁ যে এইবিলাক যি সৰু সুৰা কথা আছে যে ধৰি লওক তেওঁলোকৰ পত্নীক যিটো এটেক কৰে পাৰ্চনেলি কোনোবাই NIA লগাব কিবা লগাব তো এইবিলাক বস্তু কিছু ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত খুব মানে চৰ্চাৰ বিষয় হয় কিয়নো আজি তাৰিখত মানুহে এনেকুৱা মছলা থকা বস্তু চাই ভাল পায় মই যদি জেনেৰেলি চাওঁ ছ'চিয়েল মিডিয়া যদি খুলি চাওঁ তেতিয়া আমি সাধাৰণতে কি দেখা পাম মানুহে ছ'চিয়েল মিডিয়া খুলিলে সাধাৰণতে অমুকে কি কৰিছে ভাল কৰিছে সেইটো চোৱাতকৈ সাধাৰণতে যিবিলাক কণ্ট্ৰভাৰ্চিয়েল টপিক আছে সেইবিলাকৰ বেছি মানুহে নটিচ কৰে আৰু সেইবিলাকে মানে সৰ্বশেষত চৰ্চাৰ বিষয় হৈ পৰে আৰু সেই সৰু সৰু বিষয়বিলাকে চাব গ'লে শেষত কিন্তু এটা ডাঙৰ মানে ইছ্যু হৈ পৰে ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা নিৰ্বাচন আগত যিহেতু এতিয়া আগন্তুক পৰ্যায়ত 2026 ইলেকশ্যন আহি আছে তেনে ক্ষেত্ৰত মই ভাবোঁ যে অসমৰ ক্ষেত্ৰতে হওক বা গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ষেত্ৰতে হওক এতিয়া এই দুজন ব্যক্তিৰ যি এটা ব্যক্তিত্ব আছে এই ব্যক্তিত্বটো টোটেলি মানে অসমৰ যিটো আভ্যন্তৰীণ আছে গাঁথনি এইটো সলনি কৰিবলৈ কিছু পৰিমাণে সক্ষম হ'ব কিয়নো এতিয়া ইতিমধ্যে অলপ আগতে উল্লেখ কৰিছে যে অসম চুক্তিৰ কথা উল্লেখ কৰিছিলে তো অসম চুক্তিৰ পিছত যেনেকৈ সমান্তৰালভাৱে যেনেকৈ আমি পৰ্যায়ক্ৰমে আগবাঢ়িলোঁ কিন্তু ইয়াতে যিবিলাক ঘাট প্ৰতিঘাত আছিলে আজি ৰাস্তা মেৰামতিৰ পৰা আদি কৰি বা যিবিলাক ইণ্টাৰনেল ইছ্যু আছিলে তো তাৰ পৰিপ্ৰেক্ষিতত যদি চাব যাওঁ আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বহুতো ক্ষেত্ৰত কিছুমান কাম হাতত লৈছে যদিও কিছু ক্ষেত্ৰত এই যিবিলাক তেওঁৰ সৰু সুৰা পদক্ষেপ মই অলৰেডি কৈছোঁ যে এতিয়া উচ্ছেদ অভিযানে হওক বা তেওঁ যেতিয়া বুলডোজাৰ জাষ্টিছ কৰিছে বুলডোজাৰ চলাইছিলে বা ইউনিভাৰ্চেল চিভিল কোড তেওঁ যেতিয়া সমৰ্থন কৰিছিলে তো এইবিলাক ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত খুব চৰ্চা হয় এতিয়া গৌৰৱ গগৈৰ কথাটো ক'বলৈ গ'লে তেওঁ যি ধৰণে সদনত দপদপাই কথাবিলাক কৈ থাকে যে ধৰণে যিবিলাক বক্তব্য ৰাখিছে অসমত চাব গ'লে তেওঁ কি কৈ থাকে অসমত এটাই বিতৰ্ক হৈ থাকে মতা মাছ মাইকী মাছ বুলি সকলোৱে কৈছিলে এটা সময়ত এতিয়া হয়তো সেইটো কিছু পৰিমাণে ঢাক খাই গৈছে Your point is taken. That is অকণমান difficult কাৰণ it's also a part of communication theory. যাওক আমাৰ ইয়াতে ডিছকাশ্যনৰ বস্তুটো আছিলে যে এই দুজনৰ অৰিয়া আৰু কাৰো বেলেগ এটা অৰিয়ে সামগ্ৰিকভাৱে ৰাজ্যখনক ৰাষ্ট্ৰভিত্তিকতো কি ধৰণৰ ৰাখিব আৰু নিজৰ আমাৰ ৰাজ্যিক আন্তঃৰাজ্যিক নিজৰ ৰাজ্যখনতো কি ধৰণে ৰাখিব দিছ ইজ বেচিকেলি আমাৰ কথাৰ মোৰ এনেকুৱা লাগে সেয়াত আপোনালোকে কোনোবাই হেল্ডি কম্পিটিশ্যন বুলি কওক অৰি কওক জুতি কওক ৰাইভেলেৰী বুলি কওক মাৰপিট কওক যিয়েই নহওক সেই সংঘৰ্ষৰ জুয়ে আমাক পোহৰ দিব নে অন্ধকাৰ দিব চাওক সমান্তৰালভাৱে চাব গ'লে যিটো কথা TDPয়ে উল্লেখ কৰিছে সেইটো কথালৈকে মই একদম সন্মতি প্ৰকাশ কৰোঁ কিন্তু চাব গ'লে এতিয়া যিটো পৰিৱেশ হৈছে অসমত বা ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো ধৰণৰ অসমৰ সমস্যাবিলাক উত্থাপন হ'ব লাগিছিলে সেই ধৰণে উত্থাপন হোৱা নাই কিন্তু আগন্তুক যিটো 2026 অসমৰ যি নিৰ্বাচন আহি আছে মই ভাবোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়ত এইটো ডাঙৰ এটা মানে ফ'কাছৰ বিষয় হ'ব অসমক লৈ তেওঁলোকে এইটো চাব যে অসমত নেক্সট মানে হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ কাৰ কেনেকৈ দখল কৰিব পাৰে সেইটো লৈ বিশেষ ডাঙৰ এটা চৰ্চা হ'ব বুলি মই ভাবোঁ আগন্তুক পৰ্যায়ত বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ এইটো খুব চৰ্চা হ'ব বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু এইটোৱে কিছু ক্ষেত্ৰত কিছুমান সমস্যা ওলাই আহিবৰ কাৰণে সুযোগ দিব বুলি ভাবোঁ আৰু সেইবিলাক সমস্যা অনাগত দিনবোৰত মই ভাবোঁ যে যিহেতু হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ তেওঁ আগুৱাই আছে যি শক্তিশালী তেওঁ স্থাপন কৰিছে এটা ভেটি স্থাপন কৰিছে তৃণমূল পৰ্যায়ত তেওঁৰ যিটো ধৰণৰ এটা শক্তিশালী হেৰি আছে ষ্টেণ্ড আছে সেনেধৰণৰ ষ্টেণ্ড এতিয়া মই ভাবোঁ যে গৌৰৱ গগৈৰ ক্ষেত্ৰত খুব অলপ কঠিন আছে অসমৰ পাৰ্চপেক্টিভত চাব গ'লে এই মুহূৰ্তত সেই ষ্টেজ পাবলৈ নোৱাৰে তেওঁ হয়